ব্যক্তিত্ব মানে পাঠশালাৰ প্ৰতি ধাৰণাটোৱে বেলেগ হৈ গ'ল মোৰ এবাৰ। ৰাতিপুৱা আহিও এতিয়াও অফিচাৰ্ছ বিলাকে আৰু কৰ্মচাৰী বিলাকেও যে ইমান মৰম দিব পাৰে, বেলেগ ঠাইততো মানে কৃত্ৰিমতা থাকে, হয় নে নহয়? ইয়াততো ঘৰলৈ অহা নিচিনাকে বিয়ালে, নিজৰ ঘৰৰ বিয়ালে অহা নিচিনাকে মৰম কৰিছে। আৰু আপোনালোকৰো হাঁহি ভৰা মন, গালি চালি পৰা নাই, হয় নে নাই? হাঁহি ভৰা মন, ভাল লাগিলে সঁচাকে পাঠশালাত ভাল লাগিলে। থেংক ইউ। অখিল পত্নী ইতিমধ্যে IAC গঠন কৰা হৈছে। সৌৰভ গগৈৰ পত্নী ইতিমধ্যে IAC গঠন কৰা হৈছে। আজি CM মানে আজি বিধানসভাত কৈছে বোলে লোকৰ পত্নী বিলাকক, তেওঁৰ পত্নী বিলাকক বোলে আমি দেখি থাকো বুলি কৈ আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ পত্নী পিনে চাই আছে, হয় নে নহয়? সদায় কি লোকৰ পত্নী পিনে এনেকে চাই থাকে? হিমন্ত বিশ্ব শৰ্মা লাজ পাব লাগে, অদৰকাৰী কথা কিছুমান কৈ কৈ মিছা মিছি এনে পৰিৱেশটো নষ্ট কৰিছে। ভাল কাম কৰিব লাগে, অদৰকাৰী কথা কিছুমান কৈ মাথাটো গৰম কৰি আছে। হিমন্ত বিশ্ব শৰ্মাক এইটো এৰি দিবলৈ আপোনালোকক কৈ দিব দেই এবাৰ। এইবিলাক ব্যক্তিগত কথাবিলাক বেয়া বোলে। আমি ৰাজনীতি পৰিস্থিতিত ব্যক্তিগত সম্পৰ্ক বেয়া নহয় কাৰো দেই। ইজনে সিজনক এনেই দিগদাৰ পেলোৱাটো বেয়া কথা দেই, হয় নহয়?